নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম চৰকাৰৰ পৰা মুকলি হ'ব লগা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লিখিত পৰীক্ষাত সহায় হোৱাকৈ আপোনালোকৰ মাজলৈ এছাম হিষ্ট্ৰীৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে ভগদত্তৰ জীয়ৰী ভানুমতী কাৰ লগত বিয়া হৈছিল? ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিয়া কাৰ লগত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, দুৰ্যোধনৰ লগত। মনত ৰাখিব, ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিয়া দুৰ্যোধনৰ লগত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটীৰ দীঘলী পুখুৰীটো কাৰ লগত সম্পৰ্কিত? অৰ্থাৎ তলত উল্লেখিত কোনজন ব্যক্তিৰ লগত দীঘলী পুখুৰীটোৰ সম্পৰ্ক আছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, ভগদত্তৰ। মনত ৰাখিব, ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ উপলক্ষে গুৱাহাটীত যিটো দীঘলী পুখুৰী আছে এই দীঘলী পুখুৰীটো খন্দোৱা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভগদত্তক কুৰুক্ষেত্ৰৰ যুদ্ধত কোনে হত্যা কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, অৰ্জুনে। মনত ৰাখিব, ভগদত্তক কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে হত্যা কৰিছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থৈ দিব, ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, ভীষ্মক। মনত ৰাখিব, প্ৰাচীন কালত বিদৰ্ভৰ ৰজা আছিল ভীষ্মক। নেক্সট কুৱেশ্যনটিত আছে ৰুক্মিণী কৰ ৰাজকুমাৰী আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, কুণ্ডিল নগৰ। মনত ৰাখিব, ৰুক্মিণী কুণ্ডিল নগৰৰ ৰাজকুমাৰী আছিল। নেক্সট কুৱেশ্যনটিত আছে ৰুক্মিণী কাৰ জীয়ৰী আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, ভীষ্মক। মনত ৰাখিব, ৰুক্মিণী ভীষ্মকৰ জীয়ৰী আছিল। নেক্সট কুৱেশ্যনটিত আছে কোনে কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰ নিৰ্মাণ কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, ভীষ্মকে। মনত ৰাখিব, কুণ্ডিল নগৰ ভীষ্মকে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰাচীন কালত কুণ্ডিল নগৰক কি বুলি জনা গৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, ভীষ্মক নগৰ। মনত ৰাখিব, প্ৰাচীন কালত কুণ্ডিল নগৰক ভীষ্মক নগৰ বুলি জনা গৈছিল। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত গ্ৰন্থসমূহৰ ভিতৰত কোনখন গ্ৰন্থ হৈছে অসমৰ প্ৰাৰম্ভিক ইতিহাস অধ্যয়নৰ বাবে সাহিত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, কালিকা পুৰাণ। নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যনটিত আছে অসমৰ আটাইতকৈ পুৰণি ৰজা কোন বা অসমৰ আটাইতকৈ পুৰণি ৰজাজনৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, মহীৰংগ দানৱ। অসমৰ আটাইতকৈ পুৰণি ৰজাজন হৈছে মহীৰংগ দানৱ। কুৱেশ্যনটিত আছে অসমৰ প্ৰাচীনতম ঐতিহাসিক ৰাজবংশ কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, বৰ্মন বংশ। মনত ৰাখিব, বৰ্মন ৰাজবংশটো হৈছে অসমৰ আটাইতকৈ প্ৰাচীনতম ৰাজবংশ। নেক্সট কুৱেশ্যনটি আছে বুৰঞ্জীবৰ হৈছে কি? অৰ্থাৎ বুৰঞ্জীবৰ কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, ইতিহাস। মনত ৰাখিব, বুৰঞ্জীবৰ হৈছে ইতিহাস। নেক্সট কুৱেশ্যনটিত আছে কোন শতিকাত
অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল কোন শতিকাৰ পৰা অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি চতুৰ্থ শতিকাত মনত ৰাখিব চতুৰ্থ শতিকাৰ পৰা অসমত প্ৰাচীন যুগ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটি আছে প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি বৰ্মন ৰাজবংশ মনত ৰাখিব বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণৰ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটি আছে কামৰূপ শিলালিপিত কি ভাষা ব্যৱহাৰ কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি সংস্কৃত মনত ৰাখিব কামৰূপ শিলালিপিত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা কি আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি কামৰূপী প্ৰকৃত আৰু সংস্কৃত ভাষা বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা আছিল কামৰূপ প্ৰকৃত আৰু সংস্কৃত ভাষা নেক্সট কোৱেশ্চনটি আছে চতুৰ্থ শতিকাৰ মাজভাগ বা শেষাৰ্ধত অসমৰ প্ৰাচীনতম জ্ঞাত ঐতিহাসিক শাসক কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ পুষ্য বৰ্মন নেক্সট কোৱেশ্চনটি আছে নিম্নলিখিত কোনজন বৰ্মন ৰজা মহাৰজাধিৰাজ বুলি জনা যায় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ পুষ্য বৰ্মনক মনত ৰাখিব পুষ্য বৰ্মনক মহাৰজাধিৰাজ বুলি জনা যায় নেক্সট কোৱেশ্চনটি আছে পুষ্য বৰ্মনে কিমান খ্ৰীষ্টাব্দত বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 1950 খ্ৰীষ্টাব্দত মনত ৰাখিব পুষ্য বৰ্মনে বৰ্মন ডাইনেষ্টি অৰ্থাৎ বৰ্মন বংশ 350 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল নেক্সট কোৱেশ্চন বৰ্মন ৰাজবংশৰ কামৰূপ ৰাজ্যৰ ৰাজধানী কি আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ মনত ৰাখিব বৰ্মন ৰাজবংশৰ কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ নেক্সট কোৱেশ্চনটি আছে বৰ্মন ৰাজবংশৰ কোনজন ৰজা গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ পুষ্য বৰ্মন ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ লক্ষীনাথ বেজবৰুৱা মনত ৰাখিব অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল লক্ষীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যনটি আছে প্ৰথম অসমীয়া
ছপা পুথিখনৰ নাম কি প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ধৰ্ম পুস্তক মনত ৰাখিব প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে ধৰ্ম পুস্তক নেক্সট কোৱেশ্চনটিত আছে সত্ৰীয়া নৃত্যক ক্লাছিকেল ডেন্স হিচাপে কিমান চনত স্বীকৃতি দিয়া হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 2000 চনত মনত ৰাখিব সত্ৰীয়া নৃত্যক ক্লাছিকেল ডেন্স অৰ্থাৎ ধ্ৰুপদী নৃত্য হিচাপে 2000 চনৰ পৰা স্বীকৃতি দিয়া হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ফুলগুৰিৰ ধোৱা মনত ৰাখিব অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম হৈছে ফুলগুৰিৰ ধোৱা নেক্সট কোৱেশ্চনটিত আছে অসমৰ নিম্নলিখিত কোনটো এলেকাত বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত অৰ্থাৎ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় নেক্সট কোৱেশ্চনটিত আছে অসমৰ আটাইতকৈ পুৰণি মছজিদটো কোনটো অৰ্থাৎ অসমৰ আটাইতকৈ পুৰণি মছজিদৰ নাম কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ধুবুৰী জিলাৰ পাণবাৰী মছজিদ মনত ৰাখিব ধুবুৰী জিলাত যিটো পাণবাৰী মছজিদ আছে এই মছজিদটো হৈছে অসমৰ আটাইতকৈ পুৰণি মছজিদ নেক্সট কোৱেশ্চনটিত আছে কোনটো মন্দিৰক অসমৰ খাজুৰাহ মন্দিৰ বুলি জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মদন কামদেৱ মনত ৰাখিব মদন কামদেৱ মন্দিৰটোক খাজুৰাহ মন্দিৰ বুলিও জনা যায় নেক্সট কোৱেশ্চনটিত আছে অসমৰ কয়লা খনিৰ বাবে বিখ্যাত ঠাইখনৰ নাম কি অসমৰ কয়লা খনিৰ বাবে বিখ্যাত ঠাইখনৰ নাম কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ লিডু মনত ৰাখিব অসমৰ কয়লা খনিৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে লিডু নেক্সট কোৱেশ্চনটিত আছে মিজোৰামৰ ঐতিহাসিক নাম কি অৰ্থাৎ মিজোৰামক আগতে আমি কি বুলি জনা গৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি লুচাই পাহাৰ মনত ৰাখিব মিজোৰামৰ ঐতিহাসিক নাম হৈছে লুচাই পাহাৰ নেক্সট কোৱেশ্চনটিত আছে ইউৰেনিয়াম কোনখন ৰাজ্যত উপলব্ধ অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মেঘালয় মনত ৰাখিব ইউৰেনিয়াম মেঘালয় ৰাজ্যত উপলব্ধ নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোৰ এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কুৱেশ্যনটিত আছে ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম কি অৰ্থাৎ ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া কোন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ গোপীনাথ বৰদলৈ মনত ৰাখিব ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া হৈছে গোপীনাথ বৰদলৈ কোৱেশ্যনটিত আছে অসমৰ প্ৰথমটো চুগাৰ মিল ক'ত স্থাপন কৰা হৈছে অৰ্থাৎ ক'ত স্থাপিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ক বৰুৱা বামুণগাঁৱত নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো প্ৰাণীক কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি হাতী মনত ৰাখিব হাতীক কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে কোনজন গৌড় ৰজাৰ আক্ৰমণৰ পাছত কামৰূপত পাল বংশৰ অন্ত পৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ কোৱেশ্চনটি আছে পাল বংশৰ কোনজন ৰজাই বিজয়ীৰ চিন স্বৰূপে ব্ৰাহ্মণক মাটি প্ৰদান কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ধৰ্মপালে মনত ৰাখিব পাল বংশৰ ধৰ্মপাল ৰজাই বিজয়ীৰ চিন স্বৰূপে ব্ৰাহ্মণক মাটি প্ৰদান কৰিছিল নেক্সট কোৱেশ্চনটি আছে মদন কামদেৱ ভাস্কৰ্যত কোন বংশৰ কাম প্ৰতিফলিত হৈছিল মদন কামদেৱ ভাস্কৰ্যত কোন বংশৰ কাম প্ৰতিফলিত হৈছে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি পাল বংশৰ নেক্সট কোৱেশ্চনটি আছে কোন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী দুৰ্জয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল কোন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী দুৰ্জয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ৰত্নাপাল মনত ৰাখিব ৰত্নাপালে ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী দুৰ্জয়ক ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটি আছে আহোম ৰাজবংশ কোনজন ৰজাক পুতলা শাসক বুলি প্ৰমাণ কৰা গৈছিল আহোম ৰাজবংশৰ কোনজন ৰজাক পুতলা শাসক বুলি প্ৰমাণ কৰা গৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ যোগেশ্বৰ সিংহ মনত ৰাখিব আহোম ৰাজবংশৰ যোগেশ্বৰ সিংহক পুতলা শাসক বুলি প্ৰমাণ কৰা হৈছিল কোৱেশ্চনটি আছে বাৰ্মিছৰ সময়ক স্থায়ীভাৱে কি বুলি কোৱা হয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি মানৰ দিন বুলি মনত ৰাখিব বাৰ্মিছৰ সময়ত স্থায়ীভাৱে মানৰ দিন বুলি কোৱা হয় নেক্সট কোৱেশ্চনটি আছে তৃতীয় বাৰ্মিজ আক্ৰমণ কোন চনত সংঘটিত হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 1821 চনত মনত ৰাখিব তৃতীয় বাৰ্মিজ আক্ৰমণ 1821 চনত সংঘটিত হৈছিল